অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যনৰ পৰা আপোনাৰ এৱাৰ্ড প্ৰদান কৰিছে, এই সম্পৰ্কে আপুনি কি জনাব? এই সম্পৰ্কত মই জনাব বিচাৰিছোঁ যে অল ইণ্ডিয়া ৰিপৰ্টাৰ এছ'চিয়েশ্যন অসম ৰাজ্যিক যি কমিটিখন আছে, এই কমিটিখনৰ কাইলৈ 29 আৰু 30 জুন তাৰিখে তেওঁলোকৰ গুৱাহাটীৰ দিছপুৰত এখন অধিৱেশন আছে। এই অধিৱেশন উপলক্ষে আমাৰ ধুবুৰী জিলাৰ 3জন জ্যেষ্ঠ সাংবাদিকক ৰিপৰ্টাৰ এৱাৰ্ড 2026 হিচাপে 3জন ৰিপৰ্টাৰক তেওঁলোকে নাম নিৰ্বাচিত কৰিছে। ইয়াৰ ভিতৰত বিলাসীপাৰাৰ জ্যেষ্ঠ সাংবাদিক মুছলিমউদ্দিন আহমেদ, জ্যেষ্ঠ সাংবাদিক দয়াল পাল আৰু ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক বিজয় প্ৰসাদ শৰ্মাক এই এছ'চিয়েশ্যনে ৰিপৰ্টাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত কৰিছে। এই এৱাৰ্ডৰ বাবে আমাক নিৰ্বাচিত কৰাত আমি অত্যন্ত সুখী হৈছোঁ আৰু ইতিমধ্যে এই এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক কমিটিৰ উপসভাপতি বাপ্পা চৰকাৰে এক পত্ৰযোগে আমাক নিমন্ত্ৰণ জনাইছে আৰু এই এৱাৰ্ড গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছে। আমি অল ইণ্ডিয়া ৰিপৰ্টাৰ্ছ এছ'চিয়েশ্যনৰ বিশেষকৈ অসম প্ৰদেশ যি কমিটি আছে, এই কমিটিখনলৈ আমি আজি এই চেগতে এই সুখৰ দিনত আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ এই অধিৱেশনখন সফল কৰি তোলাৰ ক্ষেত্ৰত যাতে সফল হৈ উঠে তাৰ বাবে আমাৰ আন্তৰিক অভিনন্দন জনাইছোঁ। ধন্যবাদ থাকিল আপোনালৈ।